নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ জেনেৰেল সায়েন্সৰ 13 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকক অতি গুৰুত্বপূৰ্ণ 2-3টা মান কথা আলোচনা কৰিম, যেটো তোমালোকৰ পৰীক্ষাত দিব পাৰে। তাৰ মানে চোৱাচোন, প্ৰথমতে ইয়াতে চোৱা, চুম্বকৰ লগত ধেমালি, যেটো নামটো হৈছে যে ফান্ট উইথ মেগনেট। মেগনেট মানে হৈছে চুম্বক, চুম্বকৰ লগত ধেমালি। এতিয়া চুম্বকৰ লগত ধেমালি থকা তোমালোকৰ ছাৰসকলে তোমালোকক ধুনীয়াকৈ বুজাই দিব, কিন্তু মই সিফালে নাযাওঁ। মই একফালৰ পৰা বুজাব গ'লে বহুত ডাঙৰ হৈ যাব। চুম্বক প্ৰথমতে আৱিষ্কাৰ হৈছিল, এইটো তোমালোকৰ ছাৰসকলে ধুনীয়াকৈ বুজাই দিব তোমালোকক। ইয়াতে চুম্বক কেনেকৈ আৱিষ্কাৰ হৈছিল মানে এটা কাহিনী দিছে, এই কাহিনীটোৰ ওপৰত তোমালোকে পাই যাবা। আৰু এইটো এটা ঠাই দিছিলে য'ত প্ৰথমতে মেগনেটাইট, এই মেগনেটাইট নামৰ ঠাইৰ পৰা চুম্বকটো আৱিষ্কাৰ হৈছিলে। ঠিক আছে, তোমালোকক ধুনীয়াকৈ আলোচনা কৰিব, মই সিফালে আৰু নাযাওঁ। এতিয়া মই কৈ আছোঁ, তোমালোকৰ পৰীক্ষাত সুধিব পাৰে, কি সুধিব পাৰে যে যিহেতু যিবিলাক মানে চুম্বক আমি শিলগুটিৰ আকাৰত যিবিলাক মানে পাইছিলোঁ, সেইখিনিক আছিলে আমাৰ প্ৰাকৃতিক চুম্বক। এতিয়া কৃত্ৰিম চুম্বক যিবিলাকে মেনুফেকচাৰ কৰা হয়, তাৰ মানে বনোৱা হয়, মানুহে প্ৰস্তুত কৰা, সেইবিলাকক কোৱা হয় কৃত্ৰিম চুম্বক। এতিয়া কৃত্ৰিম চুম্বকৰ তোমালোকৰ পৰীক্ষাত দিব পাৰে যে কৃত্ৰিম চুম্বকৰ দুটা নাম লিখা। কৃত্ৰিম চুম্বক বুজি পাইছা, যেটো মানে আৰ্টিফিচিয়েলি কৰা হ'ব। তাৰ মানে এইবিলাক হৈছে মানে বনোৱা চুম্বক, তাৰ মানে এইবিলাকক কোৱা হয় কৃত্ৰিম চুম্বক। এইটো কৃত্ৰিম চুম্বক, এইটো হৈছে আমাৰ কৃত্ৰিম চুম্বক। চোৱা, এইটো কৃত্ৰিম চুম্বক। এই কৃত্ৰিম চুম্বকডালৰ যে পৰীক্ষাত তোমালোকক দিব পাৰে যে আৰ্টিফিচিয়েল মেগনেট। ঠিক আছে, আৰ্টিফিচিয়েল মেগনেট, কৃত্ৰিম চুম্বক। এতিয়া এই কৃত্ৰিম চুম্বকডালক তোমাৰ উদাহৰণ হৈছে এইটো। চোৱা, ফৰ এক্সাম্পল বাৰ মেগনেট মানে দণ্ড চুম্বক। এটা নাম হৈছে কি যে কৃত্ৰিম চুম্বকৰ এটা নাম হৈছে বাৰ মেগনেট। ঠিক আছে, এইটো বাৰ মেগনেট, যাক কোৱা হয় দণ্ড চুম্বক। আৰু এটা এই যে কমা দি লিখিছে, তাৰপিছত চোৱা, হৰ্চ শো মেগনেট, ঘূৰণীয়া চুম্বক। তাৰপিছত চোৱা, চাইলিণ্ড্ৰিকেল অৰ এ বল এণ্ডেড মেগনেট, চুঙা আকৃতি বা ডাম্বেল আকৃতিৰ চুম্বক। যে এইবিলাক হৈছে তাৰমানে কি যে কৃত্ৰিম চুম্বকৰ উদাহৰণ বা কৃত্ৰিম চুম্বকৰ তোমালোকক নাম সুধিব পাৰে যে আৰ্টিফিচিয়েল চুম্বক মানে আৰ্টিফিচিয়েল মেগনেটৰ দুটা নাম লিখা বা 3টা নাম লিখা। তেতিয়া ইয়াৰ পৰা ধুনীয়াকৈ তোমালোকে নাম লিখি দিবা। আৰু এইটো হ'ব পৃষ্ঠা নম্বৰ 121। ঠিক আছে, 121 তাৰপৰা। ঠিক আছে, যিটোক আমাক কোৱা হয় ডাম্বেল আকৃতিৰ চুম্বক বা চুঙা আকৃতিৰ চুম্বক। তেতিয়া ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ লিখি দিবা। এতিয়া তাৰ লগতে আমি আলোচনা কৰিব বিচাৰিছোঁ এইটো যে মেগনেটিক এণ্ড নন মেগনেটিক মেটেৰিয়েলছ, মানে চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ। পৰীক্ষাত তোমালোকক দিব পাৰে যে চুম্বকীয় পদাৰ্থ আৰু অচুম্বকীয় পদাৰ্থৰ মাজত পাৰ্থক্য লিখা, যে ডিফাৰেণ্ট লিখিব দিব পাৰে যে মেগনেটিক এণ্ড নন মেগনেটিক মেটেৰিয়েলছৰ ওপৰত। তেতিয়া চোৱা, এইটোৰ এনচাৰটো ধুনীয়াকৈ ইফালে পাবা, মই দেখুৱাই দি আছোঁ। চোৱা এতিয়া আৰু এটা কুৱেশ্যন তোমালোকক সুধি দিব পাৰে, মই যিটো ক'লোঁ যে চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ, যে মেগনেটিক এণ্ড নন মেগনেটিক মেটেৰিয়েলছ। চোৱা, এতিয়া মেগনেটিক এণ্ড নন মেগনেটিক, যে মেগনেটিক মানে চুম্বকীয় পদাৰ্থ, যিবিলাক পদাৰ্থৰ মাজত চুম্বকে আকৰ্ষণ কৰে। বুজি পাইছা, তেনেবোৰ পদাৰ্থক মানে কি বুলি কোৱা হৈছে, চুম্বকীয় পদাৰ্থ বুলি কোৱা হৈছে। আৰু যিবিলাক পদাৰ্থৰ মাজত চুম্বকে আকৰ্ষণ নকৰে, সেইবোৰ পদাৰ্থক মানে অচুম্বকীয় পদাৰ্থ বুলি কোৱা হৈছে। তেনেহ'লে আমি প্ৰথমতে চাওঁ যে চুম্বকীয় পদাৰ্থ। চোৱা, এইটো দ্য মেটেৰিয়েলছ উইচ এ গেট এট্ৰেক্ট টুৱাৰ্ডছ এ মেগনেট আৰ মেগনেটিক, চুম্বকীয়।
এতিয়া চুম্বকীয় পদাৰ্থ মানে হৈছে যিবিলাক পদাৰ্থৰ মাজত চুম্বকে কি কৰে, যিবোৰ পদাৰ্থত চুম্বকে আকৰ্ষণ কৰে সেইবোৰ চুম্বকীয় পদাৰ্থ। যেনে উদাহৰণ দিছে, ফৰ এক্সাম্পল, যে কোনবিলাকৰ লগত চুম্বকে আকৰ্ষণ কৰে। চোৱা এতিয়া এইটো হ'ব আইৰণ। আইৰণ মানে হৈছে লো, যিটোত মানে চুম্বকে কি কৰে, আকৰ্ষণ কৰে। কমা দি লিখিছে চোৱা, নিকেল, যিটো কোৱা এইটো নিকেল, নিকেল অৰ কবাল্ট। ঠিক আছে, এইটো কবাল্ট, নিকেল অৰ কবাল্ট, এইবিলাক হৈছে আমাৰ চুম্বকীয় পদাৰ্থৰ উদাহৰণ। ঠিক আছে, যে চুম্বকীয় পদাৰ্থৰ উদাহৰণ হৈছে এইখিনিত। মানে তোমালোকে এনেকৈ লিখিবা যে চুম্বকীয় পদাৰ্থ মানে হৈছে দ্য মেটেৰিয়েলছ উইচ গেট এট্ৰেক্ট টুৱৰ্ডছ এ মেগনেট আৰু মেগনেটিক। চুম্বকীয় পদাৰ্থ যিবিলাক পদাৰ্থক চুম্বকে আকৰ্ষণ কৰে তেনেবোৰ পদাৰ্থক চুম্বকীয় বুলি কোৱা হয়। ফৰ এক্সাম্পল উদাহৰণ দিবা আইৰণ, নিকেল, তাৰপিছত দিবা অৰ কবাল্ট, এইখিনি। এইটো আছিল আমাৰ এক্সাম্পল চুম্বকীয় পদাৰ্থৰ। এতিয়া অচুম্বকীয় পদাৰ্থত চোৱা, যাক কোৱা হয় নন মেগনেটিক মেটেৰিয়েলছ। এতিয়া নন মেগনেটিক মেটেৰিয়েলছত তোমালোকে লিখিবা যিবিলাক পদাৰ্থৰ মাজত চুম্বকে আকৰ্ষণ নকৰে। তেনেহ'লে মোৰ হাতত যে কলমটো চাইছা, এইটোৰ লগত মানে চুম্বকে আকৰ্ষণ নকৰে, যিহেতু এইটো এটা প্লাষ্টিক। ঠিক আছে, তেনেহ'লে এইটো আমি কি বুলি জানো, যে এইটো এটা নন মেগনেটিক মেটেৰিয়েলছ এটা। এইটোকে মানে কৈছে। তাৰমানে চোৱা এতিয়া প্লাষ্টিক হওক, পেপাৰ হওক, লেডাৰ হওক, এইবিলাকৰ মানে লগত মানে কি নকৰে, যে চুম্বকে আকৰ্ষণ নকৰে। যিবিলাক পদাৰ্থৰ মাজত চুম্বকে আকৰ্ষণ নকৰে তেনেবোৰ পদাৰ্থক অচুম্বকীয় পদাৰ্থ বুলি কোৱা হয়। এইটোকে কৈছে চোৱা, দ্য মেটেৰিয়েলছ উইচ আৰ নট এট্ৰেক্ট, মানে আকৰ্ষণ নকৰে। ঠিক আছে, নট এট্ৰেক্ট, আকৰ্ষণ নকৰে, টুৱৰ্ডছ এ মেগনেট আৰু নন মেগনেটিক, অচুম্বকীয়, তেনেবোৰ পদাৰ্থক অচুম্বকীয় পদাৰ্থ বুলি কোৱা হয়। হৈছে, তাৰ উদাহৰণ দিবা। এইটোৰ উদাহৰণটো ইয়াতে দিয়া নাই, এক্সাম্পলটো দিয়া নাই। এইটোৰ এক্সাম্পলটো তোমালোকে দিবা, যে 1 নম্বৰত দিব। তোমালোকৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে তলত, সিফালে পঢ়িলেও পাবা। যে অচুম্বকীয় উদাহৰণ দিবা তোমালোকৰ, যে নন মেগনেটিক মেটেৰিয়েলছ। ফৰ এক্সাম্পল কি দিবা, প্লাষ্টিক দিবা, তাৰপিছত লেডাৰ দিবা। ঠিক আছে, প্লাষ্টিক, লেডাৰ, তাৰপিছত আৰু দিব পাৰা পেপাৰ। এইবিলাকৰ মানে লগত মানে কি নকৰে, চুম্বকে আকৰ্ষণ নকৰে। এইবিলাক হৈছে আমাৰ অচুম্বকীয় পদাৰ্থ। তেনেহ'লে এইটো কি গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হৈছে ইয়াতে। চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ কাক বোলে, উদাহৰণ দিয়া। যে এইটো এনেকৈ দিব পাৰে, যে হোৱাট আৰ মেগনেটিক এণ্ড নন মেগনেটিক মেটেৰিয়েলছ, গিভ দ্য এক্সাম্পল। যে চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ কাক বোলে, উদাহৰণ দিয়া। তেনেহ'লে এইটো ধুনীয়াকৈ তোমালোকে মুখস্থ কৰি ল'বা, মই ধুনীয়াকৈ বুজাই দিছোঁ। ঠিক আছে, এতিয়া নেক্সট আৰু এটা টপিক চোৱা। আৰু এটা হৈছে এইটো 13.2, পুলছ অফ মেগনেট। পুলছ অফ মেগনেট, যিটো কোৱা হয় যে মেৰু, পুলছ। যে এটা চুম্বকৰ দুটা মেৰু থাকে, এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু, যাক কোৱা হয় মানে সাউথ পোলছ, আৰু এটা হৈছে নৰ্থ পোলছ। যে এটা চুম্বকৰ দুটা মেৰু থাকে, এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু। এইটো তোমালোকক সুধি দিব পাৰে যে এটা চুম্বকডালত মানে কেইডাল মেৰু থাকে, দুটা মেৰু থাকে, বা খালী ঠাইও দিব পাৰে তেনেকুৱা। তেনেহ'লে এইটো তোমালোকে চাবা। চোৱা এতিয়া আৰু এটা টপিক তোমালোকৰ মাজত আলোচনা কৰোঁ, যিটো তোমালোকৰ গুণোৎসৱত কুৱেশ্যন অহা দেখা যায়। গুণোৎসৱত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহি থাকে। চোৱা ইয়াতে আছে চুম্বকৰ মাজত আকৰ্ষণ আৰু বিকৰ্ষণ। এই কথাটো তোমালোকৰ মাজত অলপ কৈ দিওঁ। চোৱা চুম্বকৰ মাজত আকৰ্ষণ আৰু বিকৰ্ষণ কেতিয়া হ'ব আৰু কেনেকৈ হ'ব কৈ আছোঁ। ধৰি লোৱা এই গাড়ীডালৰ ওপৰত এডাল চুম্বক আছে, ইয়াতো এডাল চুম্বক আছে। ঠিক আছে, এইটো চোৱা এটা কালাৰ, একে কালাৰ থকা দুটা আছে আৰু এই কালাৰ থকা দুটা আছে। তাৰমানে ইয়াতে আমি ধৰি লওঁ যে এইটো উত্তৰ, এইটো দক্ষিণ, এইটো উত্তৰ, এইটো দক্ষিণ। ঠিক আছে, এইটো হৈছে উত্তৰ, এইটো দক্ষিণ, তেনেহ'লে এইটো উত্তৰ, এইটো দক্ষিণ। এতিয়া চোৱা এইটো মূৰ আৰু এইটো মূৰ, মানে এটা চুম্বকৰ এইটো মূৰ, আনডাল চুম্বকৰ এইটো মূৰ, মানে কি হ'ল বিপৰীত মূৰ হ'ল না নাই, মানে বেলেগ বেলেগ
মেরু হল এই বেলেগ বেলেগ মেরুয়ে মানে কি কৰিব আকৰ্ষণ কৰিব ঠিক আছে তাৰ মানে এই মুৰডালৰ লগত মানে কি হ'ব আকৰ্ষণ হ'ব মানে লাগি ধৰিব আৰু বিকৰ্ষণ কেতিয়া হ'ব যেতিয়া চুম্বকডালৰ একে মূৰ হ'ব তাৰ মানে ইয়াতে কৈছে যে দুটা বিপৰীত মেৰুৱে ইটোৱে হিটোক আকৰ্ষণ কৰেনে বিপৰীত মেৰুৱে যে চুম্বকডালৰ বিপৰীত মেৰু মানে এই মেৰুটো বিপৰীত মেৰু এই দুটা মেৰু এইটো আৰু এইটো মেৰু কি কৰিব আকৰ্ষণ কৰিব আৰু চোৱা এতিয়া একে মেৰু কি কৰে আকৰ্ষণ কৰে নে বিকৰ্ষণ কৰে একে মেৰুৱে কি কৰিব বিকৰ্ষণ হ'ব ঠিক আছে সাইড কৰি দিব বুজি পাইছে সাইড কৰি দিব একে মেৰুৱে যে একে মেৰুৰ মাজত আকৰ্ষণ হয় বিকৰ্ষণ হয়নে আমাক এনেকৈ প্ৰশ্ন কৰিছে চোৱা তেনেহ'লে আমি বুজি পালোঁ যে চুম্বকডালৰ যে আকৰ্ষণ বিকৰ্ষণ কেনেকৈ হয় এইটো আমি বুজি পালোঁ একে মেৰুৱে চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে আৰু বেলেগ বেলেগ মেৰুৱে আকৰ্ষণ কৰে এইটো মনত ৰাখিবা তেনেহ'লে গুণোৎসৱত কুৱেশ্যনটো অহা দেখা যায় যে চুম্বকৰ একে মেৰু কি কৰে অপশ্যন থাকে এ আকৰ্ষণ অপশ্যন থাকে বি বিকৰ্ষণ অপশ্যন থাকে এ আকৰ্ষণ বিকৰ্ষণ অপশ্যন ডিটো থাকে তাৰপিছত কি থাকে এটাও নহয় ঠিক তেনেকুৱাকৈ তোমালোকে এইটো চাই ল'বা ঠিক আছে আজিৰ ভিডিঅ'টোত আমি এইখিনিকে লৈছোঁ ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি জনাবা ঠিক আছে ধন্যবাদ